Hello students, welcome to Pranjal's tutorial. আজি ভিডিওৰ টপিক হৈ গৈছে আমাৰ star topology. আগৰ ভিডিওটোত আমি ring topology ডিসকাস কৰিছিলো. যদি তোমালোকে হে ভিডিওটো চোৱা নাই, দেন নিশ্চয় হে ভিডিওটো চেক কৰি লবা. Star topology. Star topology is a network topology in which each network component is physically connected to a central node such as a hub or switch. মানে কি কব বিচাৰিছে যে স্টাৰ টপোলজি এনেকুৱা এটা টপোলজি হয় যত আমাৰ যিমানখিনি নোডস থাকে এই গুটে নোডসখিনি এটা সেন্ট্ৰাল ডিভাইসৰ লগত কানেক্ট হৈ থাকে আৰু সেই সেন্ট্ৰাল ডিভাইসটো আমাৰ সুইচ হ'ব পাৰে নাইবা নহলে হাব হ'ব পাৰে সো ইয়াত তোমালোকে পিকচাৰখনত দেখিছা সো এই গিটা হৈ গল আমাৰ নোড এই নোডস গিটা গুটে গিটা কাৰ লগত কানেক্ট হৈ আছে এটা সেন্ট্ৰাল ডিভাইসৰ লগত কানেক্ট হৈ আছে সো যিমান গিটা নোড আছে গুটে গিটা নোড কি হৈছে এটা সেন্ট্ৰাল ডিভাইসৰ লগত কানেক্ট হৈ আছে এই সেন্ট্ৰাল ডিভাইসটোৱে গুটে নেটৱৰ্কটো কন্ট্ৰোল কৰে So central device to yat as a server কাম কৰে আৰু বাকি যিমানখিনি ডিভাইসেস আছে হে গুটে ডিভাইসেসখিনি as a client machine কাম কৰে next আহি গলো আমি advantages of star topology and drawbacks of star topology এটা advantages কিটা হৈ গল easy to set up star topology to set up কৰাটো বহুত easy হয় ইয়াত গুটে ডিভাইসেসখিনি কাৰ লগত কানেক্ট কৰিবলৈ জাস্ট যোনটো central device আছে তাৰ লগত আমি কানেক্ট কৰিবলৈ next হৈ গৈছে high speed এই নেটৱৰ্কটোত বা এই টপোলজিটোত আমি যোনটো নেটৱৰ্ক স্পীড পাওঁ হেতু বহুত হাই হয় then one node failure do not affect the entire network etu bahut dorkari point hoy yat jodi eta node fail hoy jay so tumaloke yate soa diagram tut so tumaloke dekha paise jodi suppose a node to amar beya hoy jay then baki jiman bur nodes ase ei gute nodes kini ki hobo hendi properly function kori thakibo enoka no hoy je network to amar totally down hoy jabo so eta jodi computer system beya hoy jay baki jiman kini remaining computers ase he gute kini ka logot connect hoy ase central device to logot connect hoy ase so baki network to ki hoy thakibo baki network to still functioning thakibo he is function koriye thakibo next hoise fault identification and troubleshooting is easy so a network to code fault hoise code ki beya hoise hetu detect koratu easy hoy aru tak rectify koratu bahut easy so ekhini asile advantages of star topology next I go amar drawbacks of star topology if central device fails entire network will be down etia a network to ba a topology to jeri jontu central device thake tar mane ami amar switch to ba hub to he device to jodi beya hoy jay tetiale ki hobo gute entire network to down hoy jabo so ইয়াত তোমালোকে পিকচাৰখনত চোৱা যোনটো সেন্ট্ৰাল ডিভাইস আছে আমাৰ হেতু হৈ গল হাব বা সুইচ এই সেন্ট্ৰাল ডিভাইসটো যদি কোনো কাৰণত বেয়া হৈ যায় তেতিয়ালে কি হ'ব গুটে ডিভাইসেস কিনি বাকি যিমান ডিভাইসেস আছে গুটেখিনি ইয়াৰ লগতে কানেক্ট হৈ আছে সো যদি এই ডিভাইসটোৱে বেয়া হৈ যায় তেতিয়ালে কি হ'ব আমাৰ এন্টায়াৰ নেটৱৰ্কটো ফেল হৈ যাব সো এটো এটা বহুত হিউজ ড্ৰবেক হয় স্টাৰ টপোলজি যোনটো সেন্ট্ৰাল ডিভাইস থাকে হেতুক আমি পুৰা প্ৰটেক্ট কৰি ৰাখিব লাগিব যদি হেতু বেয়া হৈ যায় তেতিয়ালে গুটে নেটৱৰ্কটো ডাউন হৈ যাব next হৈ গল cost of installation is high এটা সেটআপ কৰাটো তো ইজি হয় কিন্তু ইয়াৰ যোনটো ইনষ্টলেশন কষ্ট আছে ইয়াত বহুত কেবলস লাগে সেন্ট্রাল ডিভাইস তো থাকে বাকি নোডস খিনিও থাকে সো গুটে ওভাৰঅল যোনটো কষ্ট হয় ইনষ্টলেশন হে কষ্ট কি হৈ যায় এই টপোলজিটোত হাই হয় next I গল performance is based on the central device গুটে নেটৱৰ্ক টুৰ পাৰফৰম্যান্স কাৰ ওপৰত ডিপেন্ড কৰে যোনটো সেন্ট্রাল ডিভাইস থাকে যিমান সেন্ট্রাল ডিভাইস টু ভাল হ'ব কিমান আমাৰ নেটৱৰ্ক বা টপোলজিটো পাৰফৰম্যান্স টু ভাল হ'ব it is expensive than bus topology এটা আমি অলরেডি ডিসকাস কৰিছিলো বাস টপোলজি ring topology সো এইগিটা টপোলজিতকে যোনটো আমাৰ স্টাৰ টপোলজি আছে হেতু এক্সপেন্সিভ হয় ইয়াৰ কষ্টটো বেছি হয় মেইনটেনেন্স কষ্টটো ইয়াত বেছি লাগে সো ওভাৰঅল চাবলে গলে বাস টপোলজি এন্ড ring টপোলজিতকে আমাৰ স্টাৰ টপোলজিটো কষ্টলি সো এইগিটা আসলে কিছুমান এডভান্টেজেস এন্ড ড্ৰবেকস অফ স্টাৰ টপোলজি আশা কৰো তোমালোকে হোৱাট ইজ স্টাৰ টপোলজি বুজি পালা থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিও সি ইন দ্য নেক্সট ভিডিও